নমস্কাৰ, মই লীলা দেৱী। আৰু চাওঁতে আজি আমাৰ প্ৰাংগণ 12 বছৰীয়া হ'ল। 12 বছৰীয়া জন্মদিনত হিয়াভৰা শুভেচ্ছা জনালোঁ প্ৰাংগণক। 4 বছৰ বয়সতে সি আমাৰ কেম্পাছলৈ আহিছিল আৰু আজি প্ৰাংগণৰ বয়স হ'ল 12 বছৰ। বৰ মৰম লগা আৰু সৰুৰ পৰা প্ৰাংগণৰ কথাবোৰ মানে ডাঙৰ মানুহৰ দৰে একদম জুখি মাখি কথা কয় আৰু মানে সকলো কথাতে মানে তাৰ গহীনতা একদম সৰুৰ পৰা 4 বছৰ বয়সৰ পৰা 4 বছৰ বয়সত যেতিয়া সি আমাৰ কেম্পাছলৈ আহিছিল, আমি একেলগে আছিলোঁ, তেতিয়া সি এদিন গণি কৈছিল যে বৰ্মা ডাঙৰ কথা এটা হ'ল নহয়। মই বোলো কি কথা? সি কৈছিল 1 2 3। আমাৰ ঘৰততো এতিয়া 3টা ল'ৰা হ'ল, হয়নে নহয়? ডেনিম দাদা, গৌতম দাদা আৰু এতিয়া প্ৰাংগণ, 3টা ল'ৰা। আৰু চাওঁতে 3টা ল'ৰাই ডাঙৰ হ'ল। মোৰ ডেনিম এতিয়া MA কৰি আছে, গৌতমে ইঞ্জিনিয়াৰিং কৰি আছে আৰু প্ৰাংগণে এইবাৰ লিটিল ফ্লাৱাৰ স্কুলত ক্লাছ 5 পালে। চাওক চকুৰ পথাৰতে দিনবোৰ কেনেকৈ গ'ল। সহজ সৰল প্ৰাংগণ আৰু জীৱনৰ মানে কি আৰু বহুত উত্থান পতনৰ মাজেৰে আজি খুব সুন্দৰ আৰু মসৃণ জীৱন এটাত তাহাঁতে উপনীত হৈছে। মাক দেউতাক খুব সুন্দৰ, সৰল, সহজ আৰু ডাঙৰ কথা কি মই ৰান্ধিব পাৰিব নাজানো যদিও প্ৰাংগণৰ মাকক কিন্তু মই বহুত ৰন্ধা বঢ়া শিকাইছোঁ, হয়নে নহয় প্ৰাংগণ? পোলাও, পায়স এইবিলাক ৰান্ধিবলৈ প্ৰাংগণৰ মাকক মই শিকাইছোঁ। গতিকে কি আৰু এনেকৈ সুখৰ দুখৰ মাজেৰে আমাৰ জীৱনবোৰ পাৰ হৈ গৈছে। খুব ভাল লাগিছে আজি এনেকৈ সকলো আহি চব উপস্থিত হৈছে। অলপ পিছতে আৰু আমাৰ কেম্পাছতে থাকে ডেকেনি ৰঞ্জু ডেকা। আমি একেলগে আজি 7 বছৰ থাকিলোঁ নহয় ডেকেনি, 7 বছৰ হ'ল আৰু এনেকৈ সময়বোৰ যাই আছে। আৰু তাৰ মাজেৰে আজি প্ৰাংগণৰ 12 বছৰীয়া জন্মদিন। অলপ পিছতে কেক কাটিব, কেক কটাখিনি দেখাই দিম আৰু প্ৰাংগণৰ মাক দেউতাককো হিয়াভৰা শুভেচ্ছা জনালোঁ। প্ৰাংগণৰ দৰে সন্তান এটা পাই তেওঁলোকো গৌৰৱিত, কাৰণ ইমান মানে ওলাই আৰু মাক দেউতাকৰ প্ৰত্যেকটো কথাই শুনেহি, সেইটো এটা ডাঙৰ কথা। কোনোদিন প্ৰাংগণক মানে কন্দাই নেদেখিলোঁ আমি, সেই কান্দিয়ে নাপালে আৰু মাক দেউতাকৰ বৰ মৰমৰ আৰু আটাইতকৈ ডাঙৰ কথা মাক দেউতাকৰ প্ৰতি সি যথেষ্ট মানে ভক্ত বুলি যিটো কয় আৰু কোনো কথাৰ প্ৰতিবাদ নকৰে, কোনো কথাত হাহাকাৰ নকৰে, যি দিছে সেইটোকে সহজভাৱে গ্ৰহণ কৰে। আজিৰ যুগত এনেকুৱা মানে সন্তান পোৱাটো সঁচাকৈয়ে সৌভাগ্যৱান। গতিকে বহুত শুভেচ্ছা জনালোঁ প্ৰাংগণক। ভালে থাকক। ইয়াত চাই দিয়া কথা এটা ধুনীয়া ইয়াত চাবা বা আপোনাৰ অকণমান সোমাই যাওক। আপুনি